দৃশ্যপট শিৱসাগৰৰ উদ্যোগত বিশ্ব ৰক্তদান দিৱস উদযাপন। শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক সংস্থা দৃশ্যপট শিৱসাগৰৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব ৰক্তদান দিৱস জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হয়। দৃশ্যপট শিৱসাগৰৰ সদস্যসকলৰ লগতে শিৱসাগৰ চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ভালে সংখ্যক ব্যক্তিয়ে ৰক্তদান কৰে এটি মহান কাৰ্যত জড়িত হয়। শিৱসাগৰৰ বহুতো অনুষ্ঠানৰ মাজত দৃশ্যপট শিৱসাগৰৰ এনে পদক্ষেপ সঁচাই আদৰণীয়। ইয়াৰ উপৰিও দৃশ্যপট শিৱসাগৰৰ গছপুলি ৰোপণ, অনাতাঁৰ নাট পৰিৱেশন, বিপদৰ সময়ত আৰ্তজনক সহায় আৰু চিকিৎসাধীন অৱস্থাত থকা ব্যক্তি চিকিৎসালয়ত গৈ ৰক্তদান কৰাৰ লগতে সাহিত্য আৰু সাংস্কৃতিকভাৱেও জড়িত দৃশ্যপট শিৱসাগৰৰ বিষয়ে উপস্থিত থকাৰ লগতে সম্পাদক অভিনৱ দেৱ কাশ্যপে জানিবলৈ দিয়ে যে এই ৰক্তদান কাৰ্যসূচীৰ পৰা প্ৰায় 22 ইউনিট ৰক্ত সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰক্তদানৰ উপকাৰিতাসমূহ ৰাইজৰ মাজত প্ৰচাৰ কৰা আৰু ৰক্তভঁৰাল টনকিয়াল কৰিবলৈ প্ৰয়াস কৰা। শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক সংস্থাৰূপে পৰিচিত দৃশ্যপট শিৱসাগৰৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব ৰক্তদান দিৱস উপলক্ষে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালত এটি ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত ৰক্তদান কাৰ্যসূচীত দৃশ্যপট শিৱসাগৰৰ সদস্যসকলৰ লগতে শিৱসাগৰ চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি আহিলেও ৰক্তদান কৰে। আজি আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। বিভিন্নজন ব্যক্তি আহি ৰক্তদান কৰাৰ লগতে আমি ৰক্তভঁৰাল টনকিয়াল কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ এই উদ্দেশ্য মূল এটাই উদ্দেশ্য যে ৰক্তদান সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা আৰু ৰক্তভঁৰাল টনকিয়াল কৰা, যাতে বিপদৰ সময়ত আৰ্তজনে ৰক্তৰ কাৰণে হাবাথুৰি খাবলগীয়া নহয়। সেয়েহে দৃশ্যপটৰ উদ্যোগত এই কাৰ্যসূচী আজি সফলতাৰে সম্পন্ন কৰা হয়। ধন্যবাদ। অমিত কুমাৰ সমাৰ প্ৰতিবেদন, নিউজ নাও 24x7।